हेलो फ्रेंड्स ज्योतिका मिक्सर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स एजोर पाटर कापोर बना दिया আছিল জাপত থৈ দিওতে প্ৰায় বেয়া নিচিনা হৈ গৈছিল মাজে মাজে অকনমান আগ নিচিনা হৈছিল ফাটি যোৱা নিচিনা হৈছিল মানে পিন্ধিবলৈ বেয়া লগা হ'ল ভালো কাপোৰযোৰ এটা ইউনিক লুক দি যাতে পিন্ধিব পৰা হয় সাইডে সাইডে কেনেকৈ পটিখিনি কাটি পেলাই এটা নতুন ডিজাইনৰ কাপোৰ এযোৰ বনালো তাৰে কি সৰু ভিডিও লৈ আহিছো আহক फ्रेंड्स ভিডিওটোৰ মাজলৈ যাওঁ যে জাপি থওঁতে বেয়া হৈ গৈছিল জাপে জাপে আৰু ভাবিলো কাপোৰযোৰ অকন নতুন ডিজাইন কৰো এয়া চাকচোন কাপোৰ যেতে পিন্ধিব পৰা কৰি দিলো সাইডে সাইডে লেসখিনি এনেকৈ সাইডে সাইডে সিলাই দিয়া হৈছে আৰু আগত দহি বদলি ধুনিয়া মনি লেস এটা লগাই দিছো আৰু মাজে মাজে ইয়া ডিজাইন কৰি দিছো এটা ইউনিক লুক হৈছে কাপোৰযোৰ এতিয়া কবালে এনেকৈ পিন্ধি যাব পৰা যাব ইয়া ডিজাইন কৰি দিছো মাজে মাজে আৰু আচলত এনেকৈ দিছো মেখেলাখনতো এনেকৈ চাদৰৰ আচলৰ দৰে দিছো আৰু চাকচোন কাপোৰযোৰ এই ধৰণে মই পিন্ধিব পৰা কৰি তুলিলো আৰু ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো फ्रेंड्स এই কাপোৰযোৰ চাকচোন এযোৰ হৈছে এযোৰ পাটৰ কাপোৰ দৰে মানে পুৰণি পাটৰ কাপোৰ এযোৰ পৰা নতুন ডিজাইন কৰা এযোৰ কাপোৰ আৰু এই কাপোৰযোৰ আসলতে কৰাৰ কাৰণ হৈছে পুৰণি পাটৰ কাপোৰযোৰ জাপি থওঁতে যেহেতু গুণাৰ আছিল এনেকৈ গুণাৰ মাজে মাজে কবাত কবাত ফিচিকি গৈছিল আৰু বেয়া হৈ গৈছিল ভাবিলো লেস এটা লাগত লগাই প্ৰথমতে চাদৰৰ কিনাৰবিলাক অলপমান কাটি ললো কাটি লৈ হ্যান্ডমেড মিক্স পাট এখন এযোৰ চাদৰ মেখেলা কিনি আনিছিলো কালাৰটো মিলাই পেলাই তাৰ পিছত সেই হ্যান্ডমেড চাদৰ মেখেলাযোৰৰ মানে সাইডে সাইডে পটিটো লগাই লৈ তাৰ পিছত ইয়াত লেস ওয়ার্ক কৰি দিছিলে সাইডত ধুনিয়াকৈ লেস লগাই দিছিলো মিহি তাৰ পিছত ভাবিলো মনি লেস এডাল লগাই দিও তেতিয়া হয়তো আৰু ভাল লগা হ'ব আৰু কাপোৰযোৰ এনেকৈ সম্পূৰ্ণ কৰা হৈছিল এতিয়া চাও হক কেনেকৈ কৰিলো কাপোৰযোৰ फ्रेंड्स এনেকৈ চাকচোন কিমান বেয়াকে ফিচিকি গৈছিল সেই কাৰণে মই সেই ফুলৰ অংশসমূহ কাট কৰি গুল গুল সেই অংশসমূহ মই কেচি এখনৰ সহায়েৰে এনেকৈ সেপাৰেট কৰি ললো আৰু সেই অংশসমূহ মই যিখিনি খালি জায়গা আছিল তাত গুল গুলকৈ লগাই দিছো আৰু এসা এনেকৈ কেচি এখনৰ সহায়ত প্ৰথমতে ফুলৰ ডিজাইনৰ সতি মিলাকৈ গোলকৈ কাটি ললো আৰু এতিয়া গোলকৈ কটাৰ পিছত এসা আমাৰ সেই অংশটো হাতত আহি পৰিছে এনেকৈ কেবাটাও ফুলৰ পাহ উলিয়াই লৈছো আৰু বেলেগ এটা ডিজাইনো আছিল হেতু কাটিবলৈ বেয়া আছিল সেই কাৰণে মই ভাবিলো গোল ডিজাইনটো লওঁ এটোৰ পৰা মাজে মাজে এটা গোল ডিজাইন কৰি এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিম আৰু এসা মই এনেকৈ কেবাটাও গোল এনেকৈ উলিয়াই ললো আৰু এইখিনি লৈ লোৱাৰ পিছত ইয়াৰ মাজে মাজে এটাকৈ এনেকৈ মানে লগাই দিম বুলি ভাবিছো এসা বহুতখিনি কাটি ললো আৰু এইখিনি নতুনকৈ ডিজাইন কৰিম বুলি ভাবিছো কাপোৰযোৰ আসলতে বহু দিনে হল এনেকৈ থৈ দিওতে অলপমান ফিচিকি যোৱা নিচিনা হৈছিল ভাবিলো এয়া কাপোৰযোৰ ইউনিক লুক দিও তাৰপিছত চেইন আনিছিলো এই চেইনখিনি ভাবিলো সেই গোলখিনি আঠা লগোৱাৰ পিছত সাইডে সাইডে এনেকৈ চেইনবোৰ এনেকৈ ধুনিয়াকৈ আঠাৰ সহায়ত লগাই দি এটা ইউনিক লুক কৰিম আৰু যাতে কাপোৰযোৰ আকৌ পিন্ধিব পৰা কৰিব পাৰি সেই কাৰণে আসলতে এইখিনি কৰি আছো আৰু এনেকৈ চেইনডাল চাৰিওফালে আঠাৰ সহায়ত লগাই দিলো এতিয়া চাও চেইনডাল কাট কৰি লগাই লৈ তাৰ পিছতহে মানে সোণালী ৰঙৰ এবাৰ দি চাইছো এবাৰ ৰূপালী ৰঙৰ দি চাইছো তাৰ পিছত ভাবিলো ৰূপালী ৰঙে দিও যেহেতু ফুলবোৰ ৰূপালীয়ে হয় আৰু এনেকৈ চেইনখিনি কাট কৰি পেলাই এটা বেলেগ ডিজাইন দিবলৈ ট্ৰাই কৰিলো আৰু এটা ফুলৰ পাহি ধুনিয়াকৈ প্ৰথমতে মিলি লৈছো মানে কেনেকুৱা ডিজাইন লাগে প্ৰথমতে ডিজাইনটো চাই লৈছো বহুত বেছিও দিয়া নাই কমকৈ দিছো সিম্পলকৈ কৰিছো কাপোৰযোৰ আগতে অৱশ্যে অলপ হেভি আছিল বহুতখিনিলৈকে ফুল আছিল আৰু এনেকৈ মেখেলা চাদৰত গোটেই এনেকৈ গোল অংশখিনি পাৰি লৈ ডিজাইনটো প্ৰথমতে চিন্তা কৰি ললো আৰু চিন্তা কৰাৰ পিছত फ्रेंड्स কাপোৰযোৰ হৈ গল আৰু ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো যেহেতু পুৰণি কাপোৰ এযোৰ নতুন কৰিব পাৰি হয়তো কোনোবাই মোৰ এই ভিডিওটো চাই আইডিয়াও পাব পাৰে এনেকুৱা ডিজাইন কৰিব পাৰি বুলি আৰু এয়া চাক আচলটো চাদৰৰ আৰু ইয়াত যেতিয়া এই চেইনখিনি লগাই দিয়া হৈছিল মাজে মাজে এটা মুকুতা লগাই দিয়া হৈছিল তেতিয়া দেখিবলৈ আৰু ধুনিয়া হৈ গৈছিল আৰু এসা আঠাৰ সহায়ত ধুনিয়াকৈ চেইনখিনি সাইডে সাইডে গোটেই কাপোৰযোৰ লগাই দিছিলো আৰু এই মুকুতাটোৱে ধুনিয়াকৈ ব্যৱহাৰ কৰিছিলো এইটো মুকুতা এইবিলাক সৰু মিৰৰো ব্যৱহাৰ কৰিব পাৰি মই যেহেতু হোৱাইট কালাৰ ইয়াতে গুণা কৰা আছে সেই কাৰণে হোৱাইট কালাৰটো দিবলৈ ট্ৰাই কৰিছিলো আৰু হোৱাইট কালাৰৰ এটা এনেকুৱা মুকুতা ফুলপাহিৰ মাজে মাজে এনেকৈ দি দিছিলো এতিয়া আমাৰ প্ৰায় কামখিনি এনেকৈ হৈ গৈছিল অৱশ্যে চিলাওতে অকণ সময় লাগিছিল আৰু এই আঠাখিনি লগাওতে অকণ সময় লাগিছিল আৰু এটা নতুন ডিজাইনৰ কাপোৰ এযোৰ আকৌ হৈ পৰিল আপোনালোকে কাপোৰযোৰ সৰু সুৰা কিবা অনুষ্ঠানত পিন্ধিব পৰাকৈ আসলতে বনাইছো এয়া চেইনডাল লগোৱাৰ পিছত মাজৰ যিখিনি অংশ তাতে এটা
মিৰৰো লগাই দিব পাৰে। মই মুকুতাটো দিছোঁ, মুকুতাটো দিওঁতে বেছি ভাল লগা হৈছে আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। বেছিকৈ দেখুৱাই থকা নাই, আপোনালোকে আইডিয়া কৰিব পাৰিছে। আৰু চাইডে চাইডে এটা মিহি লেচ ধুনীয়াকৈ লগাই দিছোঁ। এয়া চাওক, কাপোৰযোৰৰ ফাইনেল লুকটো আপোনাক প্ৰথমতে দেখুৱাইছোঁ, এতিয়া আকৌ এবাৰ ধুনীয়াকৈ পাৰি পেলাই দেখুৱাইছোঁ। এনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকক দেখুৱাইছোঁ চাওক, এই কাপোৰযোৰ যেতিয়া মই কাটিবলৈ লৈছিলোঁ চাইডে চাইডে, সেই মাত্ৰ চাদৰৰ আঁচলটোহে ধুনীয়া, মানে চাদৰৰ ছাইডটোহে অকণ ধুনীয়া হৈছিল। মাজে মাজে দেখিছেনে কেনেকৈ ফিচিকি ফিচিকি বেয়া হৈ গৈছিল। আৰু এনেকৈ মেখেলাত পাৰি চাইছিলোঁ, চাদৰখন মানে কেনেকৈ কৰিম মিলাই মিলাই চাই চাইহে আচলতে কাপোৰযোৰ কৰিছিলোঁ। মই এইখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু এইটো লেচ ইয়াতে ব্যৱহাৰ কৰিছোঁ, ছাইডত মণি লেচ। আৰু এনেকৈ কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ দেখি পেলাই। ফ্ৰেণ্ডছ, এয়া হৈছে কাপোৰযোৰ ফাইনেল লুকটো। চাদৰৰ আঁচলটো এনেকুৱা, আৰু মেখেলাখন এয়া আপোনালোকক লৈ পেলাই দেখুৱাইছোঁ। মেখেলাখনো একদম চিম্পলকৈ দিছোঁ। আৰু চাদৰ মেখেলাযোৰ দেখিলে, আৰু ময়ো অকণমান লৈ দেখুৱালোঁ গাত, এনেকৈ মেখেলাখন দিয়া হৈছে দুইটা চাইডে। আৰু কাপোৰযোৰ সম্পূৰ্ণ হ'ল। ষ্টন লেচেৰে এনেকৈ ডিজাইন কৰি দিয়া হৈছে মাজে মাজে। ফ্ৰেণ্ডছ, এতিয়া কওকচোন কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো আগবঢ়াই নিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।